বুলি আৰু এটা ষ্টেটমেণ্ট দিছে বিজেপি তেওঁ কংগ্ৰেছটো ঠিক কৰি ৰাখক তেওঁ বিজেপি টান কটা হ'ব নালাগে মই কৈ দিছোঁ এজ এ প্ৰেচিডেণ্ট কৈছোঁ দলৰ ৰকিবুল হুছেইন ডাঙৰীয়া মোৰ দলৰ মাৰ্গদৰ্শক নহয় তেনেকৈ ভ্ৰষ্টাচাৰী নেতাই বিজেপিৰ কথা কোৱাটো মুখত শোভা নাপায় মুখ্যমন্ত্ৰীৰ স্থিতিও মানে ফৰক ফৰক হ'ব বুলি কৈছে তেনেকৈ যেন হাজাৰজন ৰকিবলৈ নাছিলেও আহিলেও মানে বিজেপি চৰকাৰৰ স্থিতি থৰক বৰক কৰিব নোৱাৰে এজন কোৱা নাই মই হাজাৰজন কৈছোঁ এনেকৈয়ে ভোট লৈছে এনেকৈ উপলঙা কৰি মানুহক তুচ্ছ তাচ্ছিল্য কৰি মানুহৰ ওপৰত অত্যাচাৰ কৰি মাৰপিট কৰি নিজে ভোট মাৰি বিজয়ী হোৱা হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া এটা অন্যতম উদাহৰণ আৰু তেওঁ কি কাম কৰিব নোৱাৰে নিজে জানে আটাইতকৈ নিজ কাম কৰিব তেওঁই পাৰে তেওঁৰ দলেই পাৰে আৰু মই কৈছোঁ যে 3জনকৈ সাংসদ পৰাজিত হৈছে যোৱা বেছি কৰি সমগ্ৰ জিলাৰ উপায়ুক্তক কৈ এইটো বন্ধ কৰিবলৈ সক্ষম হ'ব এগৰাকী সাংসদ গোমাংস নিষিদ্ধ হ'ব সমৰ্থন কেনেকুৱা হ'ব আমি এইটোৱে কৈছোঁ আমি স্থিতবজ্ঞ আছোঁ এই ক্ষেত্ৰত যে আমাৰ এক সিদ্ধান্ত আছে ৰকিবুল হুছেইন ডাঙৰীয়াক যে অসমত যিমান নিৰ্বাচন হয় ক'তো গোমাংস ডিষ্ট্ৰিবিউট কৰিব নোৱাৰে সেইকাৰণে অসমত গোমাংস বন্ধ হ'ব লাগে গো হত্যাও বন্ধ হওক গোমাংস বন্ধ হওক তাৰ কাৰণে